মৰমৰ শিক্ষাৰ্থীসকল, আজি এই ভিডিঅ'টিৰ জৰিয়তে আমি দুটা অংক বিশিষ্ট সংখ্যা অৰ্থাৎ 10ৰ পৰা আৰম্ভ কৰি 99লৈকে যিমানবোৰ সংখ্যা আছে এই সংখ্যাবোৰৰ ভিতৰত যিবিলাক সংখ্যাৰ এককৰ ঘৰত 5 থাকে সেই সংখ্যাবোৰৰ বৰ্গ 2 ছেকেণ্ডত কেনেকৈ উলিয়াব পাৰি তাৰ ট্ৰিক শিকিম। ঠিক আছে, চাবা প্ৰথমটো কি আছে 15। 15ৰ বৰ্গ কৰিব লাগে। তো ইয়াৰ এককৰ ঘৰত কি আছে 5 আছে। তো আমি তাৰ কাৰণে কি কৰিম, ইয়াৰ যাদুই ট্ৰিকটোৰ নিয়মটো হ'ল এনেকুৱা যে এককৰ ঘৰত যিটো 5 থাকে 5ৰ কাৰণে বৰ্গ কৰিবা, বৰ্গ কৰিলে কি হ'ব 25 হ'ব। 25টো আমি লিখিম। তাৰপিছত তাৰ আগত অৰ্থাৎ দশকৰ স্থানত যি অংক থাকে কি আছে 1 আছে। তো 1 থাকিলে তাৰ লগত আৰু 1 যোগ কৰি যি সংখ্যা পাবা সেই সংখ্যাটোৰ লগত পূৰণ কৰিব লাগিব। ইয়াত কি আছে 1 আছে। তো 1ৰ লগত আৰু 1 যোগ কৰিলে কি পোৱা যায় 2 পোৱা যায়। গতিকে সেই 2ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 2 1 গুণ 2। এইটো হ'ল 15ৰ বৰ্গ। ঠিক আছে, এইবাৰ তোমালোকে 45টো কৰা। যিমান প্ৰেক্টিছ কৰিবা সিমান সহজ হৈ পৰিব। ইয়াতে চোৱা 5ৰ কাৰণে আমি কি লিখিম 25 লিখিম আৰু 4ৰ পিছত কি আছে 4ৰ লগত 1 যোগ কৰিলে কিমান হয় 5। গতিকে 4 5 গুণ 20। এইটো হ'ব 20। 1 ছেকেণ্ড লাগিছেনে? লগা নাই। তাৰপিছত চোৱা 75। 75টো কি হ'ব 5ৰ কাৰণে কি লিখা 25 আৰু 7ৰ কাৰণে কি লিখিবা 7ৰ পিছত নেক্সট কি আছে 1 যোগ কৰিলে কি হ'ব 8। গতিকে 7 8 গুণ কিমান 56 5 6। তাৰপিছত চোৱা 85। 85টো কি হ'ব 5ৰ কাৰণে আমি লিখিম 25 আৰু 8ৰ পিছত কি থাকে 9, অৰ্থাৎ 8ৰ লগত 1 যোগ কৰিলে 9 হয়। গতিকে 8 9 গুণ কিমান 72। হয়নে? লাগিছেনে মজা? 2 ছেকেণ্ডো নালাগে, হয়নে? গতিকে এনেকুৱা মেথছৰ ট্ৰিকবোৰ পাবলৈ হ'লে কি কৰিবা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।